হেল্ল' স্প্ৰেন। আজি আমি ষ্টেটিক জিকেৰ ভিতৰত ক্লাছিকেল ডেন্স ফৰ্মৰ ওপৰত আলোচনা কৰিম। বিভিন্ন ধৰণৰ এক্সামত SSCৰ পৰীক্ষাই হওক বা ADRE হওক বা টেটৰ পৰীক্ষাই হওক, তোমাৰ এই ক্লাছিকেল ডেন্সৰ ওপৰত বিভিন্ন ধৰণৰ কুৱেশ্যন আহি থকা দেখা যায়। মেইনলি তোমাৰ কোনখন ষ্টেটৰ লগত কোনটো ডেন্স ফৰ্ম ৰিলেটেড হয় বা ভাৰত নৃত্যমৰ জনক কোন, এনেকুৱা ধৰণৰ তোমাৰ কুৱেশ্যনবিলাক আহে। চ' আজি আমি থুলমূলকৈ গোটেইখিনি ক্লাছিকেল ডেন্সৰ লগত ৰিলেটেড যিমানখিনি তোমাৰ প্ৰশ্ন আহিব পাৰে এই ক্লাছটোৰ ভিতৰত আমি আলোচনা কৰিম। ইণ্ডিয়াত তোমাৰ মেইনলি 8টা তোমাৰ ক্লাছিকেল ডেন্স ফৰ্ম আছে। তাৰে ভিতৰত ভাৰত নৃত্যম, কথক, কথকলি, মোহিনী আট্টম, কুচিপুড়ি, ওডিচি, মণিপুৰী আৰু সত্ৰীয়া। এই 8টা তোমাৰ ডেন্স ফৰ্ম কোনখন ষ্টেটৰ লগত ৰিলেটেড হয় বা কোনখন ষ্টেটৰ পৰা আহিছে, এই গোটেইখিনি আমি আলোচনা কৰি আছোঁ। কিছুমান ইম্পৰ্টেণ্ট ফেক্ট মই তোমালোকৰ আগত কৈ আছোঁ যে টোটেল ক্লাছিকেল ডেন্স আমাৰ ইণ্ডিয়াত ৰিকগনাইজ হৈছে 8টা। তাৰে ভিতৰত এই 8টা তোমাৰ ক্লাছিকেল ডেন্স কোনখন তোমাৰ বুকছৰ ওপৰত ৰেফাৰ কৰি কিনে উৎপত্তি হৈছে, সেইখন হ'ল তোমাৰ নাট্যশাস্ত্ৰ। আৰু সত্ৰীয়াটো 2000 চনত আমাৰ ইণ্ডিয়াত ক্লাছিকেল ডেন্স হিচাপত তোমাৰ ৰিকগনাইজ হৈছিলে। যিটো মহাপুৰুষ শংকৰদেৱে তোমাৰ উৎপত্তি কৰিছিলে সত্ৰীয়াটো, সেই 2000 চনত তোমাৰ ক্লাছিকেল ডেন্স হিচাপত লিপিবদ্ধ হৈছে। কেইটামান ট্ৰিকৰ জৰিয়তে আমি এই ক্লাছিকেল ডেন্সকেইটা পুৰা সম্পূৰ্ণৰূপে মাইণ্ডত বহাই লওঁ। যেনেকৈ ভাৰত নাডু, এনেকৈ মনত ৰাখা, ভাৰত নাডু, ভাৰত নাডু, ভাৰত নাডু, ভাৰতৰ পৰা তোমাৰ ভাৰত নৃত্যম, নাডুৰ পৰা তোমাৰ তামিলনাডু। এনেকৈ মনত তোমাৰ 10বাৰমান কৈ থাকাচোন, ভাৰত নাডু, ভাৰত নাডু। এই ভাৰত নাডু বুলি কোৱাৰ লগে লগে মাইণ্ডত তোমাৰ বহি যাব। ভাৰত মানে তোমাৰ ভাৰত নৃত্যম, নাডু মানে হ'ল তামিলনাডু। এই পুৰিখন দেখা পাইছানে? এই পুৰিখন তোমাৰ আধা হৈ আছে, মানে হাফ পুৰি। এতিয়া এনেকৈ মনত ৰাখা, পুৰি আধি, পুৰিছে তোমাৰ কুচিপুড়ি আৰু আধি মানে তোমাৰ হ'ল অন্ধ্ৰপ্ৰদেশ। কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ, পুৰি আধি, এনেকৈ তোমালোকৰ মাইণ্ডত বহাই লোৱা। যেতিয়া তোমালোকে দেখা পাবা কুচিপুড়ি, পুৰিটো মনত ৰাখিবা, পুৰি আধি অন্ধ্ৰপ্ৰদেশ। এতিয়া আমাৰ নেক্সট ট্ৰিকটো হৈছে তোমাৰ কেৰেল কি কলি মোহিনী। মানে কেৰেলাত এটা ছোৱালী আছিলে আৰু এই ছোৱালীটোৰ নাম আছিলে তোমাৰ মোহিনী। আৰু কেৰেলাৰ ছোৱালীটোৰ কি আছিলে? কলি আছিলে। ধুনীয়া কলি আছিলে, সৰু কোমল ছোৱালী, আৰু তাইৰ নাম আছিলে মোহিনী। কেৰেল কি কলি মোহিনী। এতিয়া আমাৰ কেৰেল কি কলি, কলিছে হ'ল তোমাৰ কথকলি আৰু মোহিনীছে হ'ল তোমাৰ মোহিনী আট্টম। অৰ্থাৎ তোমাৰ কেৰেলাৰ এই দুটা ক্লাছিকেল ডেন্স হয়, কথকলি আৰু মোহিনী আট্টম। এই দুটা ভালকৈ মনত ৰাখিবা, কলিছে কথকলি আৰু মোহিনীছে তোমাৰ মোহিনী আট্টম। এই দুটা তোমাৰ